নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ' তো এইটো ভিডিঅ'ত মই ক'ম যে যদি আপোনালোকে BA BSc বা BCom কৰি আছে তেনে ক্ষেত্ৰত আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত কেনেকৈ আপোনাৰ এক্সাম ফৰ্ম ফিল আপ কৰিব সেইটোৱে এইটো ভিডিঅ'ত দেখুৱাম তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু শেষলৈ চাব ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক এটা কৰি দিব চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনো দবাই দিব তো পোনপ্ৰথমে আপুনি গুগল ক্ৰমটো অপেন কৰি ল'ব গুগল ক্ৰমটো অপেন কৰি লোৱাৰ পিছত সাৰ্চ বাৰত টাইপ কৰি দিব অনলাইন GU বুলি সাৰ্চ কৰি দিব সার্চ কৰি দিয়াৰ পিছত এনেকুৱা এখন ইন্টাৰফেস পাব আপুনি ওপৰত দেখা পাইছে onlinegu.in তো ইয়াত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এখন ইন্টাৰফেস পাব আপুনি তললৈ আহিব তললৈ আহিলে ইয়াত দেখা পাব আপোনাৰ ষ্টুডেন্ট লগইন তো ইয়াত আপুনি ক্লিক কৰি দিব লগইনত ক্লিক কৰি দিয়াৰ পিছত যেহেতু আপুনি আগতে ৰেজিষ্ট্ৰেচন কৰিছে অনলাইন GU মানে আপুনি আপোনাৰ ৰেজিষ্ট্ৰেচন যেটো অনলাইনত কৰিছে তো সেই ক্ষেত্ৰত আপোনালোকৰ ইউজাৰ নেম আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটো হয় আৰু পাছৱৰ্ডটো আপোনাৰ ডেট অফ বাৰ্থটো হয় উইদাউট স্ল্যাশ তো আপুনি প্ৰথমতে আপোনাৰ ইউজাৰ নেম আৰু পাছৱৰ্ডটো দি দিয়াৰ পিছত আপোনাৰ কেপচাটো ভৰাই আপুনি লগইনত ক্লিক কৰি দিব তো লগইনত ক্লিক কৰি দিয়াৰ পিছত তেনেকুৱা এখন ইন্টাৰফেস আহিব তো ইয়াত আপুনি কি কৰিব ফৰ্ম ফিল আপ ক্লিক হিয়াৰ টু ফিল ইয়োৰ সেমিস্টাৰ ইয়াৰ ফৰ্ম তো ইয়াত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত যদি আপুনি ৰেগুলাৰ পেপাৰৰ কাৰণে ফৰ্ম ফিল আপ কৰিছে তেনে ক্ষেত্ৰত আপুনি ৰেগুলাৰটো দিব প্ৰথমটো আৰু যদি আপুনি এৰিয়াৰ আছে আপোনাৰ বা ফেল কৰিছে কোনো পেপাৰত তেনে ক্ষেত্ৰত আপুনি এৰিয়াৰ সিলেক্ট কৰিব আৰু যদি আপুনি বেটাৰমেন্টৰ কাৰণে আছে তেনে ক্ষেত্ৰত আপুনি থাৰ্ডটো সিলেক্ট কৰিব যেহেতু মই এতিয়া ৰেগুলাৰৰ কৰি আছো সেই কাৰণে মই ৰেগুলাৰটো ক্লিক কৰি দিম তো ক্লিক কৰি দিয়াৰ পিছত ইয়াত সেশনটো সিলেক্ট কৰি দিব আপুনি তো সেশনটো সিলেক্ট কৰি দিয়াৰ পিছত ইয়াত আপোনাৰ সেমিস্টাৰটো সিলেক্ট কৰি দিব আপুনি যোনটো সেমিস্টাৰৰ হয় সেইটো সেমিস্টাৰটো আপুনি সিলেক্ট কৰি দিব তো দি দিয়াৰ পিছত আপুনি ইয়াৰ পৰা আপোনাৰ কোৰ্স কেটা সিলেক্ট কৰি ল'ব লাগিব আপোনাৰ যিকেইটা পেপাৰ আছে তো সেইকেইটা আপুনি সিলেক্ট কৰি দিব আপোনাৰ কোৰ পেপাৰ কি হয় তো ইয়াৰ পৰা ধৰি লওক এটো যেহেতু পাস কোৰ্সৰ কাৰণে আছে তেনে ক্ষেত্ৰত কোৰ পেপাৰ 3টা হ'ব তো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব এই কাখত যেটো এড অপচন দেখা পাইছে ইয়াত আপোনাৰ ক্লিক কৰি দিব লাগিব তো আপুনি এনেকৈ ক্লিক কৰি দিলে আপোনাৰ সিলেক্টেড হৈ যাব ওকে কৰি দিব ঠিক এনেকৈ আপুনি আপোনাৰ পেপাৰখিনি আপুনি সিলেক্ট কৰি দিব সিলেক্ট কৰি দিয়াৰ পিছত গোটেইকেইটা পেপাৰ ইয়াত আহি যাব তো আপুনি তললৈ যাব গৈ লৈ আকৌ যিকেইটা অপচন আছে আপুনি সেইকেইটা সিলেক্ট কৰি দিব তো এনেদৰে আপোনাৰ 7টা পেপাৰ হ'ব টোটাল তো সেইকেইটা সিলেক্ট কৰি দিয়াৰ পিছত আপুনি ইয়াত এটা অপচন দেখা পাইছে সমৰ্থ এনৰোলমেন্ট নাম্বাৰ তো আপুনি যেহেতু আইডি কাৰ্ড পাইছে সমৰ্থৰ পৰা তো তাত ৰোল নম্বৰ যেটো আছে সমৰ্থৰ যেটো আইডি কাৰ্ডত যেটো ৰোল নম্বৰ আছে সেই ৰোল নম্বৰটো এটো বক্সত ভৰাই দিব ভৰাই দিয়াৰ পিছত সাবমিটত ক্লিক কৰি দিব তো সাবমিটত যেতিয়া ক্লিক কৰি দিব আপোনাক খুদিব যে আৰ ইউ শিওৰ তো আপুনি ওকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ এনেকৈ আহি যাব তাৰ পিছত আপুনি ইয়াত তলত যেটো ডাউনলোড অপচন দেখা পাইছে ইয়াত আপুনি ক্লিক কৰি দিব তো ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যিখন ফৰ্ম হয় সেইখন আপোনাৰ মোবাইলত ডাউনলোড হৈ যাব সেই পিডিএফটো আপুনি প্ৰিন্ট আউট কৰি আপুনি আপোনাৰ কলেজত যাব গৈ আপুনি যেটো এক্সাম ফি হয় সেইটো কলেজত জমা দিব লগতে এই ফৰ্মখনো জমা দি দিব আপোনাৰ যি এক্সাম ফৰ্ম হয় সেইটো ফিল আপ হৈ যাব তো আশা কৰো মই আপোনালোকক হেল্প কৰিব পাৰিলো যদি ভাল লাগিল প্লিজ লাইক কৰি দিব আপোনাৰ বন্ধু বান্ধৱী সকলৰ লগত শ্বেয়াৰ কৰি দিব আৰু আগন্তুকো এনেকৈ টেকনিক্যাল ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে বা কিবা হেল্পৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় অসম